এভৰিৱান নতুন টি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ভোট জলকীয়াৰ আচাৰ মই এই কেঁচিখনৰ সহায়ত খুব ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈ ৰ'দত শুকুৱাই আনিলোঁ আৰু লগতে এতিয়া ভাবিলোঁ আচাৰখিনিও বনাওঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ। গতিকে একেবাৰে চিম্পলকৈ বনাম। এয়া মই লৈছোঁ এটা বাতিটোত মানে অলপো যাতে পানী নাথাকে। গতিকে এতিয়া জলকীয়াখিনি বাতিটোত মই এনেকুৱাকৈ ৰেডি কৰি লওঁ। এতিয়া দিছোঁ ইয়াতে মই এচামুচ নিমখ। আপোনালোকে জলকীয়াৰ পৰিমাণটো চাই কেনে দিব। গতিকে এইখিনি দি খুব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম এচামুচ ভিনেগাৰ। আপোনালোকে নেমু টেঙাও ব্যৱহাৰ কৰিব পাৰে যাতে জলকীয়াখিনি ভালে থাকে বহু দিনলৈ আৰু এনেও ভালে থাকিব যেতিয়া আপোনালোকে ৰ'দত খুব ধুনীয়াকৈ শুকাব অলপো পানী নোহোৱাকৈ। মই এতিয়া খুব ধুনীয়াকৈ শুকুৱাই লৈছোঁ, তথাপিতো মই এচামুচ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। এয়া ভিনেগাৰখিনি দি ল'লোঁ আৰু এতিয়া মিক্স কৰি ল'ম। আৰু গাইজ ভোট জলকীয়াৰ আচাৰ কাৰ কাৰ প্ৰিয় জনাবচোন। আৰু লগতে মোৰ যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে ইউটিউবত ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে পেজত চাই আছে ফ'ল' কৰি দিব। এতিয়া ব্যৱহাৰ কৰিম ইয়াতে মিঠাতেল আৰু যিহেতুকে মই কেঁচা মিঠাতেলেই দিম আৰু আপোনালোকে তেলখিনি গৰম কৰিও দিব পাৰে। গতিকে এনেকুৱাকৈ তেলখিনি দি ল'লোঁ আৰু লগতে অলপ হেঁচি দিম যাতে জলকীয়াখিনি খুব ধুনীয়াকৈ মানে তেলত মানে ডুব যাই থাকে, নহ'লে মানে আমাৰ এই ভেঁকুৰ ধৰে যে জলকীয়াৰ আচাৰতে বা বেলেগ আচাৰতে হওক চান্সটো থাকে। সেইকাৰণে তেলত একেবাৰে ডুব যোৱাকৈ তেলটো দি দিম। এয়া দেখিছেনে আৰু মই মিঠাতেল দি ল'লোঁ। এয়া চাওক খুব ধুনীয়াকৈ ডুব গৈছে। এতিয়া মানে আৰু এনেও বেয়া নহয় বাৰু, খুব ধুনীয়াকৈ মই শুকাই লৈছোঁ, তাতে আকৌ ভিনেগাৰো দিছোঁ। গতিকে আপোনালোকে এনেকুৱাকৈ কৰিবচোন, বহুত ভাল পাব। আৰু তেলখিনি চাওকচোন কিমান ধুনীয়া লাগিছে, মানে জলকীয়াৰ তেলটোৱে মেইন যিহেতুকে। আৰু ভাতৰ লগত এনেকুৱাকৈ অলপ তেল ল'ব আৰু খাব, ভাতকেইটাৰ মানে টেষ্টে বেলেগ হৈ যায়। গতিকে ভোট জলকীয়াৰ আচাৰ আচলতে বেয়া পোৱা মানুহ খুব কম আছে। আৰু চাওক মই ইয়াতে যিহেতুকে এইটো বৈয়ামত মই জলকীয়াখিনি ভৰাই থ'ম, মই অকণমান ৰ'দতে দিছোঁ। আৰু আপোনালোকক যোৱাকালি কৈছিলোঁৱেই আমাৰ মানে চব এই বসন্তীখনে মানে এই কাম কৰে, যিহেতুকে বসন্তী বুলি কৈছোঁ গাড়ীখনত মানে আচাৰৰ পৰা জলকীয়াৰ পৰা কঁঠালৰ গুটিৰ পৰা চব ইয়াতে উঠাই থৈ দিওঁ। যিহেতুকে মানে আমাৰ ঠাই কম সেইকাৰণে মানে এই বসন্তীখনে মেইন আৰু। গতিকে এয়া চাওক মোৰ বটলটোৰ পানীখিনি খুব ধুনীয়াকৈ শুকাই গ'ল আৰু এতিয়া মই জলকীয়াৰ আচাৰখিনি ভৰাবলৈ দি দিছোঁ। এয়া চাওক আপোনালোকক দেখুৱাইছোঁ, মানে বটলৰ ভিতৰত অলপো পানী নাই আৰু যাতে পানী অলপোৱে নাথাকে আৰু সেইটো লক্ষ্য কৰিব। আপোনালোকৰ আচাৰ বছৰ বছৰ যাব। আৰু গাইজ মোৰ বৈয়ামত ভৰোৱা হৈ গ'ল আৰু এতিয়া দেখিছেনে জলকীয়াখিনিৰ ওপৰত তেলখিনি আছে। গতিকে পৰিমাণটো এনেকুৱাকৈ দিব আপোনালোকে আৰু যাতে এসপ্তাহ মানলৈ ৰ'দ লগাই থাকে। গতিকে মই এতিয়া আচাৰখিনি আকৌ ৰ'দত দি থৈ আহিম, আপোনালোকে এনেকুৱাকৈ দিব, তেতিয়া মানে আকৌ মানে দুই গুণে সোৱাদটো বাঢ়ি যায়। গতিকে ব'লকচোন ৰ'দত দি থৈ আহোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰ। আৰু মই আপোনালোকক কৈছিলোঁ নে মানে বসন্তীখনে মেইন এয়া চাওক। আৰু ইয়াতে ৰ'দত দি থ'লোঁ এয়া গাড়ীখনৰ ওপৰতে। মই বিশেষ মছলা একোৱেই ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিলেই অকল তেল দিছোঁ, অকণমান নিমখ দিছোঁ। গতিকে আপোনালোকেও এনেকুৱাকৈ বনাব পাৰে। আৰু আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালেই পালে। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে যদি চাই আছে ছাবস্ক্ৰাইব কৰি থ'ব ইউটিউবত, আৰু যদি প্ৰথমবাৰৰ কাৰণে চাই আছে ফেচবুক পেজত প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে আকৌ এটি সুন্দৰ ব্লগৰ সৈতে লগ পাম। বাই বাই।